আপোনাৰ ঘৰতো হোমগাৰ্ড থাকে এই হোমগাৰ্ড কেইজন আপোনালোকে পোহনীয়া কুকুৰ এটাক মাহত ডেইলিক আপোনালোকে 10,000 12,000 টকা খাদ্য খুৱায় পোহনীয়া কুকুৰটোক কিন্তু গৃহৰক্ষী এজনে এক মাহ ডিউটি কৰি তেওঁলোকে পায় কি 23,010 টকা আমি নিজে লাজ পাওঁ আমি 10 টকা পইচা যদি লওঁ আমাক লগে লগে তেখেতে জেলত ভৰাই দিয়ে কিন্তু আমি সেইবিলাক বাদ দিছোঁ আমাৰ ল'ৰা ছোৱালীক সকলোকে এইবিলাক কৰিব মানা কৰিছোঁ আমি নিজে কষ্ট কৰি ওলাই আহিছোঁ দুমুঠা মানে দিনে ৰাতি কষ্ট কৰি খাবৰ কাৰণে কিন্তু আমি যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা এতিয়ালৈকে পোৱা নাই শেষত আমি ধৰ্ণা দিবলৈ বাধ্য হ'লোঁ আজি এনেকৈ সকলো আমি ওলাই আহিছোঁ দলে বলে আমাৰ সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ অনুৰোধ আমাৰ এই মৃত গৃহৰক্ষী জোৱানসকলৰ লগতে এই গৃহ বিভাগটোলৈ তেওঁ চকু মেলি চাব লাগে আৰু অসমৰ গৃহ বিভাগত যিহেতু তেওঁৱে এজন মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত আমাৰ গৃহ বিভাগত এনেকুৱা অৱস্থা হৈছে বৰ দুখ লগা কথা বেৰিকেড ভাঙাৰ যি কাৰ্য হ'ব এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগ দায়ী হ'ব বহি থাকে সেই সকালত যিসকল ডিউটিত থকা অৱস্থাত এক্সিডেণ্ট হয় কিবা এটা ঘৰত মানুহে ঢুকাই যায় GMC এইচত আমাৰ মানুহখিনি পেলাই থৈ যায় কুকুৰ মেকুৰৰ নিচিনা ঘৰত কোনো খা খবৰ নিদিয়াকৈ পিছত ঘৰৰ মাটি জমি বিক্ৰী কৰি ঘৰত চিকিৎসা কৰিব লগা হয় আটাইতকৈ দুখৰ বিষয় যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ হাতে ভৰি ধৰি তেখেতক সেৱা জনাইছোঁ তেখেতে আটাইতকৈ দুৰ্নীতি বিষয় মুখ্যমন্ত্ৰী বুলি কয় আমাৰ এই দিনত যিখিনি দুৰ্নীতি হৈছে গৃহৰক্ষী বিভাগত তেখেতৰ গৃহ বিভাগত যিটো দুৰ্নীতি হৈছে তেখেতে এইটো চকু মেলি চোৱাটো বিৰাট দায়িত্বৰ কথা বৰ্তমান মই উপস্থিত আছোঁ চচলৰ যি ধৰ্ণাস্থলী আছে সেই ধৰ্ণাস্থলীত উপস্থিত আছোঁ আৰু আজি বৰ্তমান সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ যৌথ সমিতিৰ উদ্যোগত 4দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে যিসকল দেহৰক্ষী জোৱান আছে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চচলৰ যি ধৰ্ণাস্থলী আছে এই ধৰ্ণাস্থলীত এনেধৰণৰ যিসকল যি গৃহৰক্ষী জোৱান আছে তেখেতসকলে 4দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে তেখেতসকলৰ যি ন্যায্যৰ দাবীত এই কাৰ্যসূচী যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেখেতসকলৰ যি চাকৰিৰ যি নিয়মীয়াকৰণ আৰু যি স্থায়ী নিযুক্তিৰ সন্দৰ্ভত তেখেতসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দেখা পাইছে আপোনালোকে সমগ্ৰ পৰিৱেশ কিদৰে তেখেতসকলে যি প্ৰতিবাদস্থলী আছে সেই প্ৰতিবাদস্থলী উত্তাল কৰি তুলিছে তেখেতসকলে নিজৰ যি ন্যায্য আছে সেই ন্যায্যৰ দাবীত আচলতে তেখেতসকলে এনেধৰণৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে মই তেখেতসকলৰ ওচৰত পোনে পোনে যাব বিচাৰিম তেখেতসকলৰ প্ৰতিবাদৰ কি আছে মই তেখেতসকলৰ ওচৰত যাব পাৰিম আপোনালোকে যে প্ৰতিবাদ কৰিছে তাৰ প্ৰতিবাদৰ দাবীসমূহ কি আমাৰ মেইন দাবীটো হৈছে যে 1947 অসম গৃহৰক্ষী আইনখন সংশোধন ঘটাই আমাৰ গৃহৰক্ষীসকলৰ চাকৰি নিয়ন্ত্ৰণ কৰিব লগতে যি গৃহৰক্ষীসকলৰ চাকৰিৰ কাৰ্যকাল 55 বছৰ আছে এই মেটটো বৃদ্ধি কৰাই 60 বছৰ কাৰ্যকাল কৰিব লাগে লগতে যি ডেভেলপমেণ্ট চিষ্টেম এটা বনাইছে তেওঁলোকে ডেভেলপমেণ্ট চিষ্টেমটো 100% কাৰ্যকৰী হোৱা নাই গতিকে আমি অনুৰোধ জনাইছোঁ যে 100% কাৰ্যকৰী কৰাৰ ব্যৱস্থা এই তিনিটা মেইন ডিমাণ্ড আছে 2012 আৰু 13 চনতে আপোনালোকৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান প্ৰদান কৰিছিল ৰাজ্য চৰকাৰ আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ নাইবা আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু আজিলৈকে সেই সমাধান হৈছে নেকি আজিলৈকে সেই সমাধান হোৱা নাই যাৰ কাৰণে নতুনকৈ গোচৰ চলোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ যদি অতি সোনকালে যদি অসম চৰকাৰে আমাৰ এই 2012 চনৰ যি ৰায়দান আছিলে উচ্চতম ন্যায়ালয় সেইটো ৰায়দান মাৰি নলয় আমি মাননীয় উচ্চতম ন্যায়ালয়ৰ কাষ চাবলৈ বাধ্য হ'ম আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে জংগী আন্দোলন কৰাৰ বাধ্য হ'ম আজি আপোনালোকে প্ৰতিবাদত ওলাই আহিব পৰা লগা হৈছে প্ৰতিবাদত ওলাই আহিব লগা হৈছে কিহৰ বাবে লাগে আজি চাওক আমাৰ গৃহৰক্ষী যিখিনি আজি দুৰৱস্থা হৈছে আজি আজি আমাৰ সন্মুখত আজি চিপাহী বিদ্ৰোহৰ দৰে হৈছে আজি আমি একে ইউনিফৰ্ম কৰি আমি ডিউটি কৰি আছোঁ কিন্তু আজি আমাক পুলিচৰ মানুহে যে আমাক সুৰক্ষা দিব লগা হৈছে এতিয়া আমাৰ লাজ নালাগে নেকি আজি অসম চৰকাৰে আমাক দেখা নাই আজি মাৰণাস্ত্ৰ হাতত তুলি দিছে ভলেণ্টাৰী বুলি কয় হোমগাৰ্ডক হোমগাৰ্ড যদি ভলেণ্টাৰ হয় এই আমাৰ হাতত মাৰণাস্ত্ৰ কিয় তুলি দিছে তেওঁলোকে এতিয়া আজি আমাক ইমান নাহিৰা চকু যাইছে আজি যোৱা 4 জুলাই 2024 4 জুলাইত আমি গম পাইছোঁ আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গৃহ মন্ত্ৰালয়ৰ পৰা এখন লেটাৰ আহিছে চিফ ছেক্ৰেটাৰী লৈ প্ৰতিখন
ষ্টেটৰ চিফ ছেক্ৰেটাৰীলৈ এখন কপি আহিছে হোমগাৰ্ডৰ ষ্ট্ৰাইকৰ সন্দৰ্ভত, কিন্তু আজিলৈকে ইয়াক আমি কাৰ্য কৰা দেখা নাই। 2012-13 চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে, কিন্তু আজিলৈকে এই সমস্যা সমাধান একো সমস্যা আজিলৈকে সমাধান কৰা নাই, যাৰ ফলত আজি আমি শাৰীৰিক কাৰ্যসূচী ল'ব লগা হৈছে। ইমান পৰিতাপৰ কথা। গৃহৰক্ষীক এনেকৈ যদি তেওঁলোকে শোষণ কৰিম বুলি ভাবি আছে, গৃহৰক্ষীক উঠাই দিলে ভাল হৈ গ'ল। কালি আপোনালোকে এটা প্ৰতিশ্ৰুতি কৰিছিল যে কাইলৈ দিনটোত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে আজিৰ দিনটোত উত্তাল পৰিৱেশ এটা সৃষ্টি কৰা হ'ব বুলি, আপোনালোকৰ ৰাজভৱন নাইবা দিছপুৰ ঘেৰা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি কৈছে। কি কৰিব এতিয়া ইয়াৰ পিছতো যদি কোনো সমাধান নাপায়, ইয়াৰ পিছত আপোনালোকৰ কাৰ্যসূচী? এতিয়া চাওক, আমি গণতান্ত্ৰিকভাৱে আমি 4 দিনীয়া কাৰ্যসূচী আমি এটা অব্যাহত ৰাখিছোঁ। 4 দিনৰ কাৰণে আমি কাৰ্যসূচী ৰাখিছিলোঁ। 3 দিন অতিবাহিত হৈ গ'ল, কিন্তু কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে সদভাৱ অহা নাই। যে আজি আমি আজি যদিকে বিধানসভাৰ বাজেট অধিৱেশন শেষ, আজি আমাৰ কাৰ্যসূচী শেষ। যে আমাৰ কিছুমান পিছতে আমাৰ ওপৰৱালা আমাৰ নেতৃত্বই আমাক জনাব যে আমাৰ যদি তেওঁলোকে যদি আমি এটা সময় দিয়া হ'ব, যদি তেওঁলোকে আমাক সময়ৰ ভিতৰত যদি তেওঁলোকে আমাক কোনো সঁহাৰি নিদিয়ে, ইয়াৰ পৰা আমি ওলাই যাবলৈ বাধ্য হ'ম। বাইদেউ, আপুনি ঘৰ বাৰী এৰি আপোনালোকৰ সকলো সমস্যা ত্যাগ কৰি আহি আজি প্ৰতিবাদত নামিব লগা হৈছে, কিয় নামিব লগা হৈছে? হয়, মোৰ মানুহজন ঢুকুৱা আজি 20 বছৰে হৈ গ'ল। মোৰ এজনী ছোৱালী আছে, মই বৰ কষ্ট কৰি এখন লোকৰ দোকানত কাপোৰ কানি চিলাই কৰি মই ছোৱালীজনীক শিক্ষা দি আহিছোঁ। বৰ্তমান ছোৱালীজনী MA এবাৰ 3rd চেমত ফাইনেল দিছে। কিন্তু আজি গৃহ বিভাগক আমাৰ যি মৃত গৃহৰক্ষী পত্নীসকলক চৰকাৰে কোনো সাহায্যও দিয়া নাইকিয়া, কোনো সংস্থাপনো দিয়া নাইকিয়া। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমান প্ৰতাপশালী এজন মুখ্যমন্ত্ৰী থকাৰ পাছতো আমাৰ গৃহ বিভাগৰ এই অৱস্থা। আজি এই 4 দিনে আমি ইমান কষ্টৰে এই ৰ'দৰ তাপত বহি এনেকৈ আমি ধৰ্ণা দিব লগা হৈছে। আমি বহুত আমি অফিচে আহি বহুত ঘূৰি ফুৰিলোঁ, কোনো আমি উত্তৰ নাপালোঁ। শেষত আমি ধৰ্ণা দিবলৈ বাধ্য হ'লোঁ। আজি এনেকৈ সকলো আমি ওলাই আহিছোঁ দলে বলে। আমাৰ সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ অনুৰোধ, আমাৰ এই মৃত গৃহৰক্ষী জোৱানসকলৰ লগতে এই গৃহ বিভাগটোলৈ তেওঁ চকু মেলি চাব লাগে। আৰু অসমৰ গৃহ বিভাগত যিহেতু তেওঁৱে এজন মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত আমাৰ গৃহ বিভাগত এনেকুৱা অৱস্থা হৈছে বৰ দুখ লগা কথা। কিয় তেওঁ গৃহ বিভাগটোক ইমানেই বেয়া পায়, কিন্তু তেওঁ বহুত আঁচনি দিছে, কিন্তু গৃহ বিভাগক তেওঁ কোনো গুৰুত্ব নিদিয়ে। যদি নিদিয়ে গৃহ বিভাগক, তেতিয়াহ'লে উলিয়াই দিব লাগে। কিয় তেতিয়াহ'লে গৃহ বিভাগটো তেওঁৰ হাতত, আৰু যিহেতু গৃহ বিভাগটো তেওঁৰ হাততে আছে, তেওঁ দিওঁ বুলি ক'লে দিব পাৰে। কিয় তেওঁ দিব নিবিচাৰে সেইটো নাজানো। সেয়েহে আমি ইয়াৰ পৰাই আমি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ, আমাৰ এই গৃহৰক্ষী পত্নীসকলৰ লগতে গৃহ বিভাগৰ জোৱানসকলকো তেওঁ যেন চাকৰিটো নিয়মীয়াকৰণ কৰে, লগতে যিসকল মৃত গৃহৰক্ষী আছে তেওঁলোকৰ পৰিয়াললৈ সংস্থাপন দিয়াৰ চেষ্টা কৰে। হয়, এনেধৰণে আচলতে যি গৃহ বিভাগটো মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগটোৱে নিজৰ হাততে আছে, যিহেতু তাৰ তৎসত্ত্বেও কিন্তু সেই গৃহ বিভাগ নিজৰ হাতত থকাৰ স্বত্তেও কিন্তু আজি সেই গৃহৰক্ষী জোৱানসকলে এনেধৰণৰ প্ৰতিবাদত নামিব লগা হৈছে। নিজৰ কৰ্মৰ পৰা বিৰত হৈ আজি এই ধৰ্ণাস্থলী ছ'চিয়লজি ধৰ্ণাস্থলী আছে, এই ধৰ্ণাস্থলী এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। আৰু জোৱান আছে, আৰক্ষী জোৱান আছে, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। দাদা, যিহেতু মুখ্যমন্ত্ৰী মহোদয় নাইবা আমাৰ হিমন্ত বিশ্ব শৰ্মাই বহু প্ৰতিশ্ৰুতি দিয়ে যে সকলো ফালৰ পৰা উন্নয়ন হ'ব, সকলোৱে উন্নয়নৰ কথা কয়, কিন্তু কি ক'ব এই ক্ষেত্ৰত? আজি পৰ্যন্ত কোনো প্ৰতিশ্ৰুতি পূৰা কৰা নাই, আৰু মোৰ চাকৰিটো নিয়মিত কৰা নাই, ছফ্টৱেৰ বন্ধ কৰা নাই, আৰু 4 বছৰীয়া যে এছেছমেণ্ট আছে এই এছেছমেণ্টটো বন্ধ কৰা নাই। আজি 4 দিন হৈ গ'ল, এতিয়াও কোনো সৰকাৰী বিষয়া বা আৰক্ষী বিষয়া কোনো খবৰ লোৱা নাই। আজি আমরা এই প্ৰতিশ্ৰুতি লৈছোঁ, ইয়াতে না খাই মৰি যাম, তবুও ধৰ্মঘট অৱস্থান পালন কৰিম। এনেধৰণে তেখেতসকলৰ যি ন্যায্যৰ দাবীৰ অৰ্থে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে তেখেতসকলৰ যি ন্যূনতম মজুৰি আছে নাইবা যি নিজৰ যি চাকৰিৰ যি নিয়মীয়াকৰণ, সেই নিয়মীয়াকৰণৰ দাবীতেই আজি এই চচলত এনেধৰণৰ প্ৰতিবাদ কৰিব লগা হৈছে। আৰু আছে তেখেতসকলৰ পৰা, আৰু আছে আৰক্ষীজন, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম আচলতে তেখেতসকলৰ প্ৰতিবাদ কিয় ওলাই আহিছে তেখেতসকলে। দাদা, আপোনালোকৰ প্ৰতিবাদৰ দাবীসমূহ কি কি আছে? আমাৰ দাবী হ'ল 4 দফীয়া দাবী, যে 1 নম্বৰ হ'ল 1947 চনৰ অসম গৃহৰক্ষী আইনখন,
2015 চনত সংশোধিত নিয়মাৱলী পুনৰ সংশোধন কৰা গৃহৰক্ষীৰ চাকৰি নিয়মীয়াকৰণ কৰা দুয়োটা আছে। আমাৰ গৃহৰক্ষীৰ চাকৰি বয়স 55 বছৰ পৰিৱৰ্তে 60 বছৰলৈ বৃদ্ধি কৰক। আৰু 3 নম্বৰত আছে যিটো আমাৰ হোমগাৰ্ড ডেভেলপমেণ্ট চিষ্টেম, এই ডেভেলপমেণ্ট চিষ্টেমত আমাৰ যি ছফ্টৱেৰ চিষ্টেম ব্যৱহাৰ কৰিছে এইটোত আমাৰ গৃহৰক্ষী জনসকল মানে একমত নহয়, কাৰণ বিভিন্ন অসুবিধাৰে আমি আজি মানে জড়িত হৈছোঁ। এই ছফ্টৱেৰ চিষ্টেম অতি বিলম্বে বন্ধ কৰাৰ বাবে আমি দাবী জনাইছোঁ। আৰু 4 নম্বৰতে আছে আমাৰ মাজৰে যিসকল গৃহৰক্ষী আমাৰ সতীৰ্থ হৈ কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰিছে তেওঁলোকৰ পৰিয়ালৰ উপযুক্ত সদস্য বা সদস্যাক অসম গৃহৰক্ষী বাহিনীত প্ৰশিক্ষণৰ জৰিয়তে কৰ্তব্য কৰাত সুবিধা কৰি দিয়া। তে চাওক আজি এই 4 দফীয়া দাবী লৈ আমি আজি সচলত 4 দিনকৈ আমি বহিছোঁ, কিন্তু মানে অতি পৰিতাপৰ বিষয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় কৰ্তৃপক্ষই আজিলৈ আমাক কোনো এটা খবৰ দিয়াও আমাৰ পৰিলক্ষিত নহ'ল। সেয়েহে আমি আজি অলপ পিছতে আমাৰ অসমৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ প্ৰায় জিলাৰ পৰা গৃহৰক্ষী বন্ধু আহি আছে আৰু আমি কিছু মুহূৰ্তত আমি আজি বেৰিকেড ভাঙি আজি যাবলৈ আমি ৰাজপথত যাবলৈ বাধ্য হ'ম। আজি আমাক এই মানে বেৰিকেড ভাঙাৰ যি কাৰ্য হ'ব এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগ দায়ী হ'ব, কিয়নো আমি আজি অতি শান্তৰে এই 4 দিন মানে সচলত আমি বহি আছোঁ, আমি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাত আমি লিপ্ত হোৱা নাই। সেয়েহে আজি আমি এই ক্ষেত্ৰত আমি মানে দোষাৰোপ কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগক, কিয়নো আজি চাওক প্ৰত্যেক বস্তুতে ধৈৰ্য আছে, যেতিয়া ধৈৰ্যৰ সীমা বাহিৰ হৈ যাব তেতিয়াহ'লে আমাৰ যিকোনো মানে পৰিঘটনালৈ আমি ৰূপান্তৰিত হ'বলৈ বাধ্য হ'ম। আমি সকীয়াই দিছোঁ অতি বিলম্বে অসমৰ গৃহ বিভাগৰ পৰা আমাৰ লগত আলোচনাত মিলিত হওক আৰু আমাৰ গৃহৰক্ষী সমস্যাৰ ওপৰত আলোচনা হওক, নহ'লে কিন্তু আমাৰ অপ্ৰীতিকৰ ঘটনা ঘটি যাব পাৰে। ইয়াৰ বাবে আমি কিন্তু সন্থা দায়ী নহয়। আমি আজি 4 দিন নাখাই নলয় ইয়াতে অনশনত বহি আছোঁ। আজিলৈকে এতিয়ালৈকে দিছপুৰৰ পৰা কোনো বিষয়ে আমাৰ খা খবৰ লোৱা নাই। এই বিষয়টোত আমি বৰ দুখ পাইছোঁ। আমি খাকী পোছাক জোৰাৰে কত কষ্ট কৰোঁ। শ্যাম ছাৰে যদি 12টা বজাত ওলায় আমি 6টা বজাৰ পৰা তেওঁৰ কোনো বিজুতি নঘটিব বুলি আমি ৰখি থাকোঁ। তেখেতে আমাৰ কথা অকণমান চাব লাগে। আমি কোনো তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কাৰণে অহা নাই। আমি ইয়াতে ছফ্টৱেৰ চিষ্টেম বন্ধ কৰিব লাগে। কেইটামান দালালে ইয়াতে পইচা লৈ ডিউটি দি থাকে আৰু কিছুমান ল'ৰা ঘৰত বহি থাকে। সেই কালত যিসকল ডিউটিত থকা অৱস্থাত এক্সিডেণ্ট হয়, কিবা এটা ঘৰত মানুহে ঢুকাই যায়, GMC এইচত আমাৰ মানুহখিনি পেলাই থৈ যায় কুকুৰ মেকুৰৰ নিচিনা, ঘৰত কোনো খা খবৰ নিদিয়াকৈ পিছত ঘৰৰ মাটি জমি বিক্ৰী কৰি ঘৰত চিকিৎসা কৰিব লগা হয়। আটাইতকৈ দুখৰ বিষয় যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, হাতে ভৰি ধৰি তেখেতক সেৱা জনাইছোঁ। তেখেতে আটাইতকৈ দুৰ্নীতি বিষয় মুখ্যমন্ত্ৰী বুলি কয়। আমাৰ এই দিনত যিখিনি দুৰ্নীতি হৈছে গৃহৰক্ষী বিভাগত, তেখেতৰ গৃহ বিভাগত যিটো দুৰ্নীতি হৈছে তেখেতে এইটো চকু মেলি চোৱাটো বিৰাট দায়িত্বৰ কথা। আমি নিজে লাজ পাওঁ। আমি 10 টকা পইচা যদি লওঁ আমাক লগে লগে তেখেতে জেলত ভৰাই দিয়ে, কিন্তু আমি সেইবিলাক বাদ দিছোঁ। আমাৰ ল'ৰা ছোৱালীক সকলোকে এইবিলাক কৰিব মানা কৰিছোঁ। আমি নিজে কষ্ট কৰি ওলাই আহিছোঁ, দুমুঠা মানে দিনে ৰাতি কষ্ট কৰি খাবৰ কাৰণে, কিন্তু আমি যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা এতিয়ালৈকে পোৱা নাই। আৰু কিছু সময় পিছতে আমি এই দিছপুৰ ঘেৰা কৰি কাৰ্যসূচী হাতত লৈছোঁ, যে এইটোকে অসমৰ চাৰিওফালে ল'ৰা আহি আছে, অলৰেডি জেগা জেগা আমাৰ মানুহ সোমাই গৈছে। এতিয়া আমি কিছু সময় বাট চাইছোঁ, যদি আহি নাপায় আৰু ঘণ্টাৰ পিছতে আমি ওলাই যাবলৈ বাধ্য হ'ম। ইয়াত যদি কিবা পৰিস্থিতিৰ সন্মুখীন হয় ইয়াত চৰকাৰ আৰু প্ৰশাসনৰ দায়ী হ'ব। গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে আছে, কিন্তু তথাপিও আজি আপোনালোকে গৃহৰক্ষী আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই এটাই ক'ব বিচাৰোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ গৃহৰক্ষীসকলৰ যিসকল ন্যায্য দাবী, যিবিলাক ন্যায্য দাবী, এই ন্যায্যবিলাক অসম চৰকাৰৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিছোঁ। এই ক্ষেত্ৰত আমি কোনো এটা সুফল পোৱা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই ধৰ্ণাস্থলীৰ পৰা তেখেতক আমি অৱগত কৰিব বিচাৰিছোঁ যে গৃহৰক্ষীসকলৰ যিটো ন্যায্য দাবী, সেই ন্যায্য দাবী পূৰণ কৰিবৰ কাৰণে তেখেতে আগভাগ লওক। তেখেতৰ লগত আমি তেখেতক বহুত আশা আৰু বিশ্বাসেৰে লৈছিলোঁ, এতিয়াও তেখেতৰ ওপৰত আমাৰ বিশ্বাস আছে। তেখেতে যাতে আমাৰ এই সমস্যাসমূহ এটা নিশ্চয়তাৰ মাজেদি প্ৰণালীবদ্ধভাৱে তেখেতে যাতে সফল ৰূপায়ণ কৰিবৰ কাৰণে তেখেতে আগবাঢ়ি আহে। তেখেতক এই সম্পৰ্কত মই এই ধৰ্ণাস্থলীৰ পৰাই আহ্বান জনাইছোঁ।
2012-13 চনতে আপোনালোকৰ যি আপোনালোকৰ দাবীসমূহ আছিলে আপোনালোকৰ সমস্যাসমূহ আছিলে সেই সমস্যাসমূহ গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ৰাজ্য চৰকাৰক কৈছিল যে সেয়া আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব লাগে কিন্তু তৎসত্ত্বেও কিন্তু আজি পৰ্যন্ত আপোনালোকৰ সমস্যা হৈ ৰখিল আৰু আজি আপোনালোকে প্ৰতিবাদত আহিব লগা হৈছে কি ক'ব এই সন্দৰ্ভত যে 2012 আৰু 13 চনত যিটো উচ্চ ন্যায়ালয়ে ৰায়দান দিছিল যে অসমৰ গৃহৰক্ষীসকলক স্থায়ীকৰণৰ ব্যৱস্থা কৰিব দিছিল যে পৰ্যায় সাপেক্ষে কিন্তু সেই ব্যৱস্থাটো আজিলৈকে অসম চৰকাৰে কোনোদিন নকৰিলে আৰু সেইকাৰণে আমি তেওঁলোকক বাৰম্বাৰ আমি কৈছোঁ যে গৃহৰক্ষীসকলক যদি চাকৰি যদি আপোনালোকে নিয়মীয়া কৰিব যে তেওঁলোকক বয়সৰ সীমা বঢ়াই দি তেওঁলোকক এনেকুৱা ঠাইত থাকিব দিয়ক যাতে তেওঁলোকে 60 বছৰলৈকে তেওঁলোকৰ নিজাকৈ চাকৰি কৰি তেওঁলোকৰ পৰিয়ালবৰ্গক ভৰণ পোষণ দিব পাৰে সেনেকুৱা ধৰণৰ ব্যৱস্থা কৰাৰ কাৰণে আমি অসম চৰকাৰক দাবীযোগে জনাইছিলোঁ কিন্তু আজিলৈকে এইখন চৰকাৰে কোনো কাৰ্যকৰী কৰাৰ ব্যৱস্থা নকৰিলে সেইকাৰণে আমি আজি এই ধনস্থলীৰ পৰা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিধায়কসকলক জনাব বিচাৰিছোঁ যে অসমৰ জ্বলন্ত সমস্যাবিলাক সকলো বিষয়া বা বিধায়ক মন্ত্ৰী বিধায়কে জানে কিন্তু জানিও আজি তেওঁলোকে কাৰ্যকৰী কৰাৰ ব্যৱস্থা নকৰিলে আমি ৰাষ্ট্ৰীয় পোচাক পৰিধান কৰি একোখনকৈ থানা একেটাকৈ এজেঞ্চি আমি ডিউটি কৰি আছোঁ তাৰ কাৰণে প্ৰশাসনৰ সহায় হৈছোঁ যাৰ লগত আমি একেলগে ডিউটি কৰোঁ আৰু তেখেতে যে আমাক মাৰিব মাৰাৰ কাৰণে ভয় নকৰোঁ জিন্দা থাকাতকৈ মৃত্যুবৰণ কৰে বন্ধ হৈ জীয়াই থকাতকৈ জিন্দা মৃত্যুবৰণ কৰা হয় মৃত্যুৱে শ্ৰেষ্ঠ আমি মৰিবৰ কাৰণে ভয় নকৰোঁ আমাক যদি অসমৰ যিকোনো ধুমুহাত যদি গৃহৰক্ষীসকলক নিয়োগৰ ব্যৱস্থা কৰে ব্যৱহাৰ কৰে কিন্তু কিয় তেওঁলোকে আজি কিয় পেট ভাতৰ সমস্যাক লৈ ইয়াত উপস্থিত হৈছে তেওঁলোকৰ কাৰণে কি অসম চৰকাৰৰ কোনো ভাল হোৱা নাই গৃহ বিভাগ ইয়াৰ পৰা মই আপোনালোকক জনাইছোঁ আপোনালোকে অসমৰ গৃহৰক্ষীসকলৰ যি জ্বলন্ত সমস্যা আপোনালোকে জানো গোটাই সমস্যা সমাধান কৰিব নোৱাৰে আমিও জানো আপোনালোকৰ দৰে আমাৰো অলপ হ'লেও জ্ঞান আছে যদি আপোনালোকতকৈ বেছি জ্ঞান নাই কিছু সংখ্যক জ্ঞান আমাৰো আছে আৰু এই জ্ঞান থকাৰ কাৰণে আজি সংবাদে কাম কৰি আছোঁ আমি জনাইছোঁ 1948 চনৰ গৃহৰক্ষী আইনখন গোটাই সংশোধন কৰিব নোৱাৰে কিন্তু তাত কিছুমান দফা আছে দফাবিলাক মডিফাই কৰিব যিটোৰ কাৰণে আপোনালোকে আজি আহক আমাৰ লগত আলোচনা বহক কোনটো দফা মডিফাই কৰিব লাগে আমি সেইবিলাক আপোনালোকক স্পষ্ট কৰি দিম সেইকাৰণে ছাৰ আপুনি আমাক যি কৰে কৰিব পাৰিব আমি আপুনি মাৰে গুলিয়াই যি কৰে কৰিব পাৰোঁ কিন্তু শুনক আমাৰ এটা ব্যৱস্থা আছে কি আমি আজি 4 দিন আপোনালোকে ধৰক ইয়াত ৰক্ষা হৈ আছে 4 দিনে আপোনালোকে জনা নাই নেকি যে গৃহৰক্ষীসকলৰ কোনো এজন বিষয়া অহা নাই কোনো এজন মেজিষ্ট্ৰেট অহা নাই যে তেওঁলোকৰ কি হৈছে কি হোৱা নাই তেওঁলোকৰ কি দুখৰ বিষয় এই বিষয়বিলাকৰ কোনো আওকাণ লোৱা নাই মই গুৱাহাটীত আছোঁ আপোনালোক যেনেকৈ মাৰিছে ডিউটি আমিও মাৰিছোঁ হয় নে নহয় 3টা শিফ্টত মাৰিছোঁ আপোনালোকৰ যোনটো মেইন বস্তুখিনি মেমৰেণ্ডামটো দিব সেইটো মই আপোনালোক চিয়ৰিটি দিব পাৰোঁ এই মেমৰেণ্ডামটো মই উপযুক্ত জেগাত মই প্ৰেৰণ কৰিব পাৰিম সেইটো মই কৰিব পাৰিম সেইটো মোৰ ফালৰ পৰা না সেইটো ঠিক আছে মই আমাৰ OC দিছপুৰ আৰু মৃণাল ডেকা ছাৰ DCP স্তৰত মই কথা পাতিম হ'ব মই কথা পাতিব দিয়ক আমাৰ ছাৰে যিখিনি কথা ক'লে আমি বুজিছোঁ কৈছে প্ৰথমতে এটা লাইনত কথা কৈছে আমি ডিউটি কৰোঁ কিন্তু আপোনাৰ পাৱাৰ আছে আমাৰ পাৱাৰ নাই ছাৰ কথা আছে আপোনাৰ পাৱাৰ আছে আপোনাৰ পাৱাৰ থকাৰ কাৰণে এই গেটৰ ইনচাৰ্জ বনাই দিছে আপুনি আমি যেতিয়া কৈছোঁ কোৱাৰ লগে লগে আপুনি যদি আজি 4 দিনৰ ভিতৰত যদি আমাৰ মেমৰেণ্ডাম কোনোবাই গ্ৰহণ কৰিলেহেঁতেন আজি আমি এনেকৈ ভিক্ষাৰীৰ দৰে বহি থাকিব নালাগিলেহেঁতেন প্ৰথম দিনৰ মই ডে 1 প্ৰথম দিনাৰ পৰা মই গ্ৰামক কৈছিলোঁ তোমালোকৰ যদি মেমৰেণ্ডাম আছে মোক দিয়া মইতো কম মানা কৰা নাছিলোঁ কি মই মেমৰেণ্ডাম নলওঁ মই 3 টাইমে আহোঁ ইয়াতে হয় না নহয় আপোনালোকৰ পানী আছে নে নাই GMC পঠালে নে নাই বাথৰুম চাফা হৈছে নে নাই এইটো কিহৰ কাৰণে আপোনালোক এটা এক্সিলাৰী ফ'ৰ্চ হয় হোমগাৰ্ড নাভাবিব নিজকে এটা এক্সিলাৰী ফ'ৰ্চ হয় আপোনালোক আমাৰ 2টা হাত 2টা ভৰি 2টা কাণ হয় কেতিয়াবা আমি ভাবিছোঁ নেকি হোমগাৰ্ড কনষ্টেবল কেতিয়াবা ডিছক্ৰিমিনেশ্যন কৰিছোঁ নেকি কেতিয়াবা কৰিছোঁ নেকি তেনেহ'লে আপোনালোকক খাকি পিন্ধিছোঁ মই খাকি পিন্ধিছোঁ তেনেহ'লে কওক আপোনাৰ মনৰ বেদনা মই বুজি পাইছোঁ নে নাই কওক মই কিমানবাৰ ইয়াতে ভিজিট কৰিছোঁ কওক
সদায় আহি কেনে কি কিবা অভিযোগ আছে, কিবা লাগিব, পানী চানী আছে নে নাই, লেট্ৰিন চাফা আছে নে নাই, বাথৰুম চাফা আছে নে নাই, ইলেক্ট্ৰিচিটি ঠিক আছে নে নাই, ফেন আছে নে নাই, কাৰ কাৰণে সুধিছোঁ মই। পোচাকটো কি কালাৰটো, খাকী হয় নে নহয়, মোৰটো কি হয়, তেনেহ'লে আপোনাৰ কাৰণে চিন্তা নকৰোঁ নেকি? সন্মানীয় আমাৰ সদস্যখিনি 5 মিনিটৰ কাৰণে আপোনালোক ৰেষ্ট ল'ব দিছোঁ। আহক, যিহেতুকে ছাৰে আমাক 5-10 মিনিটৰ ভিতৰত ল'ৰাখিনি ওলাই দিয়াৰ ব্যৱস্থা কৰি দিয়ক। তেতিয়াহ'লে আমি নিজৰ আসনত বহি আমি আমি কিছু সময় আগতে আমি ইয়াৰ পৰা এইখন মঞ্চৰ পৰা আমি ওলাই গৈছিলোঁ। ওলাই গৈ ভাবিছিলোঁ যে আমি এই বেৰিকট ভাঙি আমি দিছপুৰলৈ গুচি যাম। কিয় আমাৰ ভাই বন্ধুসকলক এৰেষ্ট কৰিছে? তেওঁলোক আহিছিল অসমৰ বিভিন্ন জিলাৰ পৰা। এই বিভিন্ন জিলাৰ পৰা আহোঁতে তেওঁলোকে হয়তো তাত কিবা কিবি কৰিব পাৰে, কৰি আহোঁতে আহিছিল লক্ষ্য তেওঁলোকৰ ইয়াত, কিন্তু ইয়াত আহিব নিদিলে, তাৰ পৰা তেওঁলোকে এৰেষ্ট কৰি লৈ গ'লে। সেইকাৰণে এই চচলত যিজন ইনচাৰ্জ ছাৰ আছে তেখেতক আমি কৈছোঁ যে আপুনি যিহেতুকে এই বেৰিকেডটোৰ আপুনি এজন ইনচাৰ্জ, আপুনি এজন প্ৰশাসন যন্ত্ৰৰ এজন APS মানুহ, যে আপুনি আপোনাৰ ওপৰ যন্ত্ৰৰ লগত আলোচনা কৰক যে আমাৰ যিসকল ভাই বন্ধুক এৰেষ্ট কৰিছে তেওঁলোকক আনি দিয়াৰ ব্যৱস্থা কৰক, আৰু যদি আনি দিয়াৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি এই বেৰিকেড ভাঙি গোটেইগিলা ওলাই যাবলৈ আমি বাধ্য হ'ম। মানে মই ভাবোঁ যে ভয়ে কৰিছে, যে হোমগাৰ্ডখিনিক ভয় কৰিছে, আৰু ভয় কৰিছে যদিও তেওঁলোকে মানে অলপ লাজো কৰে, কিবাও কৰে, কাৰণ কি জানে তেওঁলোকৰ লগতে আমি ডিউটি কৰোঁ। যে কথা যি তেওঁলোকে আমাক লাঠিচাৰ্জ কৰা মানে তেওঁলোকে নিজকে লাঠিচাৰ্জ কৰিছে, নিজৰ ওপৰত লাঠিচাৰ্জ কৰিছে। আৰু যিসকল মানে বিষয়া বা তেওঁলোকৰ বুজা সংখ্যক মানুহ নাথাকে প্ৰশাসন যন্ত্ৰৰ ইউনিফৰ্মত, তেওঁলোকেহে কিন্তু লাঠিচাৰ্জ কৰিব। আমাৰ অসমীয়া হিন্দু এইবিলাকৰ সম্প্ৰদায়ৰ মানুহে কি কৰা নাই, আমাৰ ওপৰত লাঠিচাৰ্জ নকৰে। এই বৈৰাগী বাহিৰৰ মানুহে আমাক লাঠিচাৰ্জ কৰাৰ ব্যৱস্থা কৰে। সেইকাৰণে আমি কৈছোঁ যে অসমত চাওক ইমান গৃহৰক্ষী আছে, কি তেওঁলোক শিক্ষিত জোৱান নহয় নেকি? যে তেওঁলোকে কি চাকৰি কৰাৰ কাৰণে যোগ্য নহয় নেকি? যে তেওঁলোক যদি চাকৰি কৰাৰ কাৰণে যোগ্য নহয় তেওঁলোকে কিয় চাকৰি নাপায়? আমি আজি শুনক, আজি আমি 25 বছৰত চাকৰি কৰিলোঁ। 25 বছৰ চাকৰি কৰাৰ পিছত আমাৰ বয়স পাৰ হৈ যাব। এতিয়া পাৰ হৈ যোৱাৰ পিছত আমাৰ পৰিয়ালে খাব কি? মোক কালি ওলাই দিব, ওলাই দিয়াৰ পিছত কি কৰিব লাগিব? যে আমি ৰিক্সা ঠেলা চলাব লাগিব, নহ'লে গাড়ী লৈ বহি যাব লাগিব। যে কথা হৈছে কোনে আমাক কাম কৰিবৰ কাৰণে মাতিব? নহয় জানো? যে আমাক কাম কৰিবৰ কাৰণে মাতিব কোনে? সেইকাৰণে কৈছোঁ যে 55 বছৰটো আমাৰ 60 আছিল 2015 চনলৈকে। 2015 চনত আইনখন এমেণ্ডমেণ্ট কৰি পেলাই তেওঁলোকে 55 বছৰ কৰিলে। যে সেইটো আমি মানি ল'বলৈ বাধ্য হোৱা নাই, আৰু সেইকাৰণে আমাৰ আন্দোলন তীব্ৰতৰে হৈ আছে যে আমি 55 বছৰৰ সলনি 60 বছৰ হ'বই লাগিব, আৰু যেতিয়ালৈকে 60 বছৰ নহয় তেতিয়ালৈকে আমি এইটো এৰি দিয়া নহ'ব। আৰু এটাই কথা কি, যে আমাৰ যিসকল ভাই বন্ধুৱে 60 বছৰ পাৰ হৈ তেওঁলোকে নিজৰ ঘৰলৈ যাব, তেওঁলোক যোৱাৰ পিছত অসম চৰকাৰে তেওঁলোকক এককালীন এটা সাহায্য দিয়াৰ ব্যৱস্থা কৰক। কাৰণ তেওঁলোকে গৈ খাব কি? যে অসমক যদি অসম চৰকাৰখনক যদি ইমান সেৱা কৰাৰ পিছত তেওঁলোকে যদি এইবিলাক একোৱেই চিন্তা নকৰে, তেতিয়াহ'লে অসমৰ গৃহৰক্ষীখিনি কি কৰিব কি নকৰিব, এনেকুৱা সমস্যা আছে। যে আমাৰ যেতিয়া এতিয়া দেহাত তেজ আছে, এতিয়াই যদি তেওঁলোকে আমাক উলিয়াই দিয়ে তেতিয়াহ'লে আমাৰ ক'ব লগা নাই, কিন্তু আমি আজিৰ পৰা 60 বছৰ পিছত আমাক উলিয়াই দিলে আমি কৰিম কি? সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আজি আৰু আপোনালোকক আধা ঘণ্টা সময় দিছোঁ। এই আধা ঘণ্টাৰ ভিতৰত যদি আমাৰ গৃহৰক্ষীসকলক এৰি নিদিয়ে, আমাৰ মেমৰিণ্ডান গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি জংগী আন্দোলনে আমি মৰিবৰ কাৰণে ভয় নকৰোঁ, আমি ৰাজপথ ওলাই যাবলৈ বাধ্য হ'ম। যিহেতু আপোনালোকে এগৰাকী গৃহ বিভাগৰ ব্যক্তি, গৃহ বিভাগৰ ব্যক্তি হৈ আপোনাৰ গৃহ বিভাগৰ বিৰুদ্ধে আজি 4 দিন ধৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে, কিন্তু গৃহ বিভাগৰ কোনো ব্যক্তি আপোনালোকৰ খবৰ লোৱা নেকি? এতিয়া কথা হৈছে কি, আমি যদিও গৃহ বিভাগৰ মানুহ, আমি নামতহে তেওঁলোকৰ মতে গৃহ বিভাগৰ মানুহ, যে আমাক তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ভাবে যে কাম কৰিছোঁ, তেওঁলোকে চাকৰি কৰিব, 6 মাহ পিছত তেওঁলোকে গুচি যোৱাৰ পিছত। সেইকাৰণে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ যে গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয়, আপোনাৰ ঘৰতো হোমগাৰ্ড থাকে। এই হোমগাৰ্ড কেইজন আপোনালোকে পোহনীয়া কুকুৰ এটাক মাহত ডেইলি আপোনালোকে 10,000 12,000 টকা খাদ্য খুৱায় পোহনীয়া কুকুৰটোক, কিন্তু গৃহৰক্ষী এজনে 1 মাহ ডিউটি কৰি তেওঁলোকে পায় কি 23,010 টকা। যে তেওঁলোকক গৃহৰক্ষী এজনৰ কথা চিন্তা কৰক, আৰু এজন পোহনীয়া কুকুৰৰ কথা, যে পোহনীয়া কুকুৰটোৱে আপোনাক কিছু টকাৰ পৰাহে ৰক্ষা কৰিব, আমি কৰা নাই নেকি? সেইকাৰণে আমি অনুৰোধ কৰিছোঁ তেওঁলোকক যে অসমৰ গৃহৰক্ষীসকলক এককালীন তেওঁলোকক সাহায্য দিয়াৰ ব্যৱস্থা কৰক, আৰু তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰাৰ ব্যৱস্থা কৰক।